অসমৰ নিষ্ঠাবান খেতিয়কসকলে পৰিশ্ৰমী খেতিয়কসকলে এই লকডাউন কাৰ্যসূচী চলি থকাৰ সময়তে তেখেতসকলে কিন্তু নিজৰ মাটিডৰা যেনেধৰণে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উৎপাদন শক্তি বৃদ্ধি কৰাৰ বাবে নিজকে আত্মনিয়োগ কৰিছে এই কথা আমাৰ সকলোৰে বাবে অসমৰ ৰাইজৰ বাবে অত্যন্ত উৎসাহজনক। মই মালৈবাৰী অঞ্চললৈ এইকাৰণে আহিলোঁ কাৰণ বহুদিনৰ পৰা শুনি আছিলোঁ, ইয়াৰ স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াও মোক জনাই আছিল যে এই অঞ্চলৰ খেতিয়ক ৰাইজে অত্যন্ত পৰিশ্ৰম কৰে আৰু তেখেতসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা একো বিঘা মাটিত প্ৰায় 25ৰ পৰা 30 মোনলৈকে উৎপাদন কৰে। এই উৎপাদন শক্তি থকা আমাৰ কঠোৰ পৰিশ্ৰমী খেতিয়কসকলক মই উৎসাহিত কৰিবৰ বাবে ইয়ালৈ আহিলোঁ। আৰু আমি সকলোৱে জানো অসমৰ ভৱিষ্যত কৃষি খণ্ডতে আছে। কৃষি অৰ্থনীতি আমি শক্তিশালী ৰূপত গঢ় দিবই লাগিব। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাৰ আমাৰ মাটিত যি উৰ্বৰতা আছে, যি প্ৰাকৃতিক শক্তি আছে, ইয়াক উজ্জীৱিত কৰাৰ বাবে আমি আগন্তুক দিনত সকলোৱে শৃংখলাবদ্ধভাৱে পৰিশ্ৰম কৰিব লাগিব। আমাৰ উঠি অহা যুৱক যুৱতীসকলে আমাৰ আজু ককাই যিটো পৰম্পৰা কৃষি অৰ্থনীতিত প্ৰতিষ্ঠা কৰি গৈছিল, সেই পৰম্পৰাক আমি আঁকোৱালি ল'ব লাগিব। অধিক গুৰুত্ব দি বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি উৎপাদন শক্তি বৃদ্ধি কৰি আমাৰ অৰ্থনীতিৰ বুনিয়াদ গঢ় দিব লাগিব। আৰু সকলো সম্ভৱ আমি লকডাউন কাৰ্যসূচীৰ মাজত কিছু কথা শিকিলোঁ যে কৃষি খণ্ডত আমি যদি আত্মনিয়োগ কৰোঁ, আমি আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে আত্মনিৰ্ভৰশীল ভাৰত অৰ্থাৎ আত্মনিৰ্ভৰশীল অসম আমি নিশ্চিতভাৱে গঢ় দিব পাৰোঁ। সেইখিনি যোগ্যতা, সেইখিনি সম্পদ সম্ভাৱনা শক্তি আমাৰ মাজত মজুত আছে। গতিকে আজি মই দেখিছোঁ অসমৰ বিভিন্ন জিলাত হাজাৰ হাজাৰ খেতিয়কে এনেধৰণে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা নিজৰ মাটিত উৎপাদন শক্তি বৃদ্ধি কৰি আজি উপাৰ্জনৰ ক্ষেত্ৰত যথেষ্টখিনি শক্তিশালী হৈছে, আৰ্থিকভাৱে সবলতা অৰ্জন কৰিছে। বহু শিক্ষিত যুৱক যুৱতীয়েও এই কৃষি খণ্ডত আত্মনিয়োগ কৰি কোনোবাই শাক পাচলি, কোনোবাই ফল মূল, কোনোবাই মাছৰ খেতি, কোনোবাই ধান খেতি, এনেধৰণে কোনোবাই পিগাৰী, কোনোবাই গটাৰী, কোনোবাই পল্ট্ৰি, ডায়েৰী, বিভিন্ন খণ্ডত আত্মনিয়োগ কৰি আজি অসমৰ বুকুতে লক্ষ লক্ষজনে আজি স্বাৱলম্বী হ'বৰ বাবে যোগ্যতা অৰ্জন কৰিছে। গতিকে এইখন অসমক কৃষি খণ্ডত চহকী কৰাৰ বাবে আমি সকলোৱে দিনে নিশাই কষ্ট কৰিব লাগিব আৰু আত্মনিৰ্ভৰশীল অসম হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আত্মনিয়োগ কৰিব লাগিব। আৰু মই ভাবোঁ যে কেৱল অসমৰ 3,30,00,000 মানুহৰ বজাৰখন দখল কৰাই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 5 কোটি লোকে বসবাস কৰা এইখন বজাৰ দখল কৰিব লাগিব। আৰু চুবুৰীয়া যিবিলাক ৰাষ্ট্ৰ আছে, চুবুৰীয়া বিদেশী ৰাষ্ট্ৰৰ বজাৰবিলাকো দখল কৰাৰ বাবে আমি লক্ষ্য স্থিৰ কৰিব লাগিব আৰু ৰাষ্ট্ৰৰ বজাৰ দখল কৰাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব। গতিকে এইবাৰ লকডাউন কাৰ্যসূচী চলি থাকোঁতে মোক কৃষি মন্ত্ৰী বৰাই জনাইছে যে অসমৰ পৰা বিভিন্ন ৰাজ্যলৈ ইতিমধ্যে আমাৰ শাক পাচলি আৰু অন্যান্য ফল মূল ইত্যাদি ৰপ্তানি কৰি ঘৰুৱা আৰু আমাৰ ৰাষ্ট্ৰীয় বজাৰত প্ৰায় 357 কোটি টকা ব্যৱসায় কৰিলে। এইটো এটা সাধাৰণ সংখ্যা নহয়, এইটো এটা ডাঙৰ আমাৰ বাবে অভিজ্ঞতা। ইয়াৰ পৰা আমি এই কথা উমান পাইছোঁ যে আমাৰ কৃষি খণ্ডত কিমানখিনি শক্তি মজুত আছে। কেৱল আমি আত্মনিয়োগ কৰিব লাগে, কেৱল আমি ইয়াৰ বাবে নিষ্ঠাৰে কঠোৰ পৰিশ্ৰমত আমি নিজকে জড়িত কৰিব লাগে, তেতিয়া নিশ্চিতভাৱে অসমখন এখন চহকী
শক্তিশালী ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ বুকুত আমি প্ৰতিষ্ঠা কৰিব পাৰিম আৰু লক্ষ লক্ষ নিবনুৱা যুৱক যুৱতীকো এই খণ্ডত আত্মনিয়োগ কৰাৰ বাবে উৎসাহিত কৰিব পাৰিম। গতিকে মই বিশেষকৈ আজি এই মালয়বাৰী গাঁও সংগঠন সমিতিৰ তৰফৰ পৰা মোক জনাইছে যে আগন্তুক দিনত এই অঞ্চলৰ খেতিয়ক ৰাইজৰ বাবে চিটটো তেখেতসকলক অক্টোবৰ মাহতেই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে তেখেতসকলে আহ্বান জনাইছে আৰু এই কাম নিষ্ঠাৰে কৰিবৰ বাবে মই কৃষিমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ। আগন্তুক দিনত কৃষি বিভাগে এই কথাটো বিশেষ দায়িত্ব ল'ব। আমাৰ আজি মোৰ সৈতে কোভিড-19ৰ বাবে বিভিন্ন জিলাত আমি বিভিন্নগৰাকী অসম মন্ত্ৰীসভাৰ মন্ত্ৰীক ইনচাৰ্জ মন্ত্ৰী হিচাপে দায়িত্ব দিছোঁ আৰু কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেলৰ ইনচাৰ্জ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ মোৰ সৈতে আছে। সাংসদ কুইন পূজা ডাঙৰীয়া আনি আছে গুৱাহাটী লোকসভা সমষ্টিৰ আৰু ইয়াৰ জনপ্ৰিয় বিধায়ক অতুল বৰা ডাঙৰীয়া আছে, কৃষিমন্ত্ৰী বৰাও আছে আৰু অন্যান্য আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলো আছে। মই বিশ্বাস ৰাখিছোঁ এই মালয়বাৰী অঞ্চলৰ ৰাইজ যিমান কৰ্ম উদ্যোগী নিশ্চিতভাৱে আগন্তুক দিনত আৰু বহু আনন্দৰ বতৰা অসমৰ ৰাইজক দিবলৈ সক্ষম হ'ব। ইয়াৰ জৈৱিক খণ্ডত শাক পাচলি ফল মূল ইত্যাদি উৎপাদন কৰাৰ ক্ষেত্ৰতো খেতিয়ক ৰাইজে দৃঢ়তাৰে আত্মনিয়োগ কৰিছে আৰু তেখেতসকলে এই ক্ষেত্ৰত বহু উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে মেক ইন আছাম যিটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে মেক ইন ইণ্ডিয়া, ঠিক তেনেধৰণে আমি তেখেতৰ নীতিৰ দ্বাৰা লোকেল ভোকেল গ্ল'বেল অৰ্থাৎ মেক ইন আছাম এই কথাটোকো আমি বিশেষভাৱে উজ্জীৱিত কৰি তুলিব লাগিব। কামে কাজে এই কথা আমি প্ৰমাণ কৰিব লাগিব আৰু সেইখিনি যোগ্যতা দক্ষতা আমাৰ ব্যক্তিত্বত আছে বৃহত্তৰ অসমীয়া সমাজখনৰ। আৰু আগন্তুক দিনত এই শক্তি প্ৰয়োগ কৰি আমাৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিম ভাৰতবৰ্ষৰ বুকুত। আৰু কোভিড-19ৰ বিৰুদ্ধে আমি যিখন যুঁজ চলাই আছোঁ এই যুঁজত আমি জয়ী হ'ম, কাৰণ এই যুঁজ আমি অসমৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে মিলিত প্ৰচেষ্টাৰে এই যুঁজত অৱতীৰ্ণ হৈছোঁ। আমি কোভিড-19ৰ বিৰুদ্ধে জয়যুক্ত হৈ আমাৰ অসমৰ সমাজখনক সুৰক্ষিত কৰি ৰাখিম, স্বাস্থ্যৱান কৰি ৰাখিম, সবল কৰি ৰাখিম, নিৰোগী কৰি ৰাখিম। ধন্যবাদ।